নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ আদৰ্শ দেখুৱালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনুষ্ঠিত হোৱা নীট পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৪৫ মিনিট সময় বিমান বন্দৰতে থাকিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্যস্ততাপূৰ্ণ জীৱনৰ ৪৫টা মিনিট সময় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ উৎসৰ্গা কৰিলে নীট পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। নীট পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কনভয়ৰ বাহন চলাচল নকৰিবলৈ ৪৫ মিনিট সময় বিমান বন্দৰতে ৰৈ থাকিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। সমগ্ৰ দেশজুৰি এতিয়া চৰ্চিত হৈ পৰিছে এই খবৰ আৰু নিশ্চিতভাৱে আদৰ্শ দেখুৱাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিগ আপডেট দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। নীট পৰীক্ষাৰ বাবে দিল্লী বিমান বন্দৰত ৪৫ মিনিট কটালে প্ৰধানমন্ত্ৰীয়ে। কলকাতাৰ পৰা ১:১৫ দিল্লীত অৱতৰণ কৰিছিল প্ৰধানমন্ত্ৰীৰ বিমান। ১:১৫ পৰা ২ বজালৈ বিমান বন্দৰতে থাকিল প্ৰধানমন্ত্ৰীগৰাকী। নীট পৰীক্ষাৰ বাবে সিদ্ধান্ত ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ কনভয় গ'লে যান-জঁট সৃষ্টি হ'ব পাৰে আৰু যান-জঁটৰ সৃষ্টি হ'লে অসুবিধাত পৰিব পাৰে পৰীক্ষাৰ্থী। আৰু এই আশংকাৰ বাবে বিমান বন্দৰতেই সময় অতিবাহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে নীট পৰীক্ষা আৰু আজি যোগ দিৱস সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে, পালন কৰা হৈছে। আৰু আজিৰ দিনটো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৪৫ মিনিট সময় বিমান বন্দৰত কটালে। হয়তো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেধৰণে বিমান বন্দৰত কটোৱা যি ধৰণৰ খবৰ, সেই খবৰ সমগ্ৰ দেশতে হয়তো দুৰ্লভ। কাৰণ এনেধৰণৰ খবৰ কেতিয়াও শুনিবলৈ পোৱা নাযায়। কাৰণ প্ৰধানমন্ত্ৰীৰ বাবে প্ৰতিটো মুহূৰ্ত বা প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিটেই খুবেই গুৰুত্বপূৰ্ণ। আৰু ১ মিনিট সময় ইফাল সিফাল হ'লেই হয়তো সলনি হ'ব পাৰে তেওঁৰ প্ৰট'কল, সলনি হ'ব পাৰে কেতবোৰ কাৰ্যসূচীৰ পৰিৱেশ। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৪৫ মিনিট সময় বিমান বন্দৰতে কটালে। আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সুৰক্ষাৰো নিশ্চিতভাৱে কথা থাকিব। কাৰণ ১:১৫ তেওঁ কলকাতা বিমানবন্দৰৰ পৰা গৈ দিল্লীত অৱতৰণ কৰিছিল। অৱতৰণ কৰাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে কনভয় লৈ যোৱাৰ কথা আছিল তেওঁৰ বাসগৃহলৈ। কিন্তু আজি নীট পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে তেওঁ ২ বজালৈকে বিমান বন্দৰত কটালে আৰু ৪৫ মিনিট সময় তেওঁ বিমান বন্দৰত আছে। এগৰাকী প্ৰধানমন্ত্ৰীৰ বাবে ৪৫ মিনিট সময় বিমান বন্দৰত কটোৱাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ ঘটনা সমগ্ৰ দেশতেই বিৰল। এনে ঘটনা শুনিবলৈ পোৱা নাযায়। আৰু কিন্তু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক প্ৰকাৰ আদৰ্শ দাঙি ধৰিলে, যাতে তেওঁৰ কনভয় চলাচল কৰিলে নীট পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থী যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।